মাঘ বিহুৰ আনন্দৰ মাজতে কালি সন্ধিয়া নাজিৰাৰ শিমলুগুৰি অঞ্চলত সংঘটিত হৈছে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ যুৱক। আহত যুৱক দুজন ক্ৰমে বিকি বৰগোহাঁই আৰু বিজয় সিং বুলি জানিব পৰা গৈছে। মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত স্কুটি আৰোহী দুজনক লিগিৰিপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বাইক এক্সিডেণ্টতে আহিছে দুটা কেছ আছে, বিকি বৰগোহাঁই কৰি আৰু বিজয় সিং। হেলমেট পিন্ধা নাছিলে। এতিয়া যেতিয়া আহিছিলে দুটা বন্ড আছে আপোনাৰ পিছত হস্পিটেল ৰিজনত, এটা লেচাৰেটেড বন্ড আছে আৰু আপোনাৰ লেফ্ট অৰ্বিটত এটা লেচাৰেটেড বন্ড আছে। এই বিকি বৰগোহাঁই, তাৰ কণ্ডিশ্যনটো অকণমান মানে বেছি ক্ৰিটিকেল হৈ আছে, চেন্সত নাই, আনকনচিয়াছ আছে পেচেণ্টটো। এজ কিমান হ'ব? এজ আপোনাৰ অলমষ্ট 30 ইয়াৰ্ছ আছে। হেলমেট পিন্ধা নাছিলে, সেইটোৰ কাৰণে মানে বেছি ইম্পেক্টটো হৈছে। এনেকৈ ষ্টেবল আছে, আপোনাৰ BPP ষ্টেবল আছে, বাট পেচেণ্ট কনচিয়াছ নহয়। এতিয়া মই ইয়াত যেতিয়া ইনিচিয়েল ট্ৰিটমেণ্ট দি পেচেণ্টক ষ্টেবিলাইজ কৰি এতিয়া ৰেফাৰ কৰি দিছোঁ। আৰু বিজয় সিং ইজ মতলব সেই মানে চলিব পাৰিছে, ইজ অ'কে, বাট যোনে চলাই আছিলে স্কুটিটোত হেলমেট পিন্ধা নাছিলে, সেইটোৰ কাৰণে বেছি লাগিছে মোৰ। এতিয়া জয়সাগৰ ৰেফাৰ কৰিছোঁ, ইয়াত চিটি স্কেন কৰিলে তেতিয়া গম পাব ভিতৰত ইঞ্জুৰি হৈছে। কিবা ড্ৰিংক কৰা হেৰি পাইছে নেকি? অকণমান ড্ৰিংক কৰা আছে। ড্ৰিংক কৰি আছে। ঠিক। নাজিৰাৰ পৰা জাকিৰ আখতাৰৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।